দেখা গৈছে যে ৰাজ্যত নাগৰিকৰ মাজত ভাগ ভাগ কৰা হৈ আছে। ৰাজ্যত যিসকল নাগৰিক তেওঁলোকক চাৰিটা কেটাগৰীত ভাগ কৰা হৈছে। আজিৰ সময়ত সিদিনা বিপ্লৱ শৰ্মা আয়োগৰ তথাকথিত প্ৰতিবেদনটোক মান্যতা দিয়াৰ যি প্ৰয়াস, তাৰ জৰিয়তে 1941 চনৰ 1 জানুৱাৰীৰ আগৰ মানুহখিনিৰ এটা কেটাগৰী সৃষ্টি কৰা হৈছে। তাৰ পৰৱৰ্তী কেটাগৰীটো হ'ল 1941 চনৰ পৰা 66 চনলৈ 66 চনলৈকে এটা কেটাগৰী ইতিমধ্যে আছে। আৰু 66 to 71 অসম চুক্তি হওক বা নাগৰিকত্ব আইনতে হওক আৰু এটা কেটাগৰী আছে। আৰু তাৰ পৰৱৰ্তী সময়ত 71ৰ পৰা 2014লৈকে অনা মুছলিম জনসংখ্যা আৰু এটা নাগৰিকৰ কেটাগৰী অসমত সৃষ্টি কৰা হৈছে। অৰ্থাৎ অসমত 4 ধৰণৰ নাগৰিকে বসবাস কৰে। ভৱিষ্যতে যে আৰু নাগৰিকৰ কেটাগৰী বৃদ্ধি কৰা নহ'ব তাৰ কোনো মানে নাই। 1941 চনৰ আগৰ যিটো নাগৰিকৰ কেটাগৰী হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰিছে, এয়া তেওঁৰ একমাত্ৰ তেওঁৰে মানসিকভাৱে তেওঁই ধাৰণ কৰা এটা চিন্তা আৰু তাক সেইটো বাস্তৱায়িত কৰিব বিচৰা হৈছে। আৰু তাৰ কাৰণে আলম লোৱা হৈছে কেৱল বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত। আমি নাগৰিকৰ সংজ্ঞাত বিশ্বাস কৰোঁ, আমি অসম চুক্তিত বিশ্বাস কৰোঁ। আৰু অসম চুক্তি মতে 1971 চনৰ আগত অসমত বসবাস কৰা প্ৰতিজন মানুহ ভাৰতীয় আৰু প্ৰতিজন মানুহ নাগৰিক আৰু প্ৰতিজনে সমান আৰু সমানুপাতিক অধিকাৰ পাব লাগে বুলি আমাৰ দলে সদা আৰু সৰ্বদা মাত মাতি আহিছে। আৰু সেই অনুযায়ী আমি NRC প্ৰক্ৰিয়াটোক সহযোগ কৰিছিলোঁ। কিন্তু NRC প্ৰক্ৰিয়াটোত যেতিয়া দেখা গৈছে যে সান্দহ বালি সকলো তল পৰিছে, তেতিয়া এই NRCটোক গোটেই দেশব্যাপী বেলেগ এক ধৰণে পৰ্ট্ৰেট কৰিব যত্ন কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই ভাৰতব্যাপী NRC লাগে বুলি পোষকতা কৰে। যি সময়ত নিজৰ ৰাজ্যৰ NRCটোক মান্যতা দিব নোৱাৰিলে, পূৰ্ণ কৰিব নোৱাৰিলে তেওঁলোকৰ চৰকাৰ থকাৰ পিছতো তাৰ পিছত তেখেতে গোটেই ভাৰতত এটা মিছাৰ ৰাজনীতি কৰিবলৈ, এটা হাৱাৰ ৰাজনীতি কৰিবলৈ, এটা পপুলাৰ এনে এটা জনমত সৃষ্টি কৰিবলৈ বা বিভাজন সৃষ্টি কৰিবলৈ তেখেতে NRCৰ পোষকতাৰ ৰাজনীতি আৰম্ভ কৰিছে। আমি অসমৰ মানুহ হিচাপে আমি অসমৰ যিখিনি সঁচা কথা জানো গোটেই দেশব্যাপী মানুহক জনোৱাটো উচিত। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ পৰা গৈ আজি ঝাৰখণ্ডতে হওক বা ভাৰতৰ বিভিন্ন জেগাতে হওক যি ধৰণৰ আভুৱা ভৰা কথা বতৰাবিলাক কৈ আছে, যি ধৰণৰ সাম্প্ৰদায়িক উগ্ৰ মাত বোল তেখেতে কৰি আছে, ইয়াৰ জৰিয়তে তেখেতে নিজৰ ৰাজ্যৰ ভিতৰত পৰিৱেশ বিনষ্ট কৰি আছে। নিজৰ ৰাজ্যত যি সংবিধানৰ নামত তেখেতে শপত লৈছিল সেই শপতক ভৈমুচালি কৰি আছে। এই দেশৰ যি সংবিধান আছে, যি ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক সংবিধানখন আছে, তাক ভৈমুচালি কৰি আছে। যাৰ কাৰণে ইয়াক গণতন্ত্ৰৰ প্ৰতি ভাবুকি, ইয়াৰ সংবিধানৰ প্ৰতি ভাবুকি। সেইবাবে আমি এই কথা বতৰাবিলাক দেশব্যাপী আমি যোৱাটো বিচাৰিছোঁ। যে NRCৰ পৰা যিসকল মানুহৰ নাম বাদ পৰিছিল তেওঁলোকক ৰিজেকশ্যন শ্লিপ দিয়া হওক আৰু তেওঁলোকক আইনী মাৰফতত, কোৱাচি জুডিচিয়েল নহয়, কোৱাচি জুডিচিয়েলত যিবিলাক ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বহাই থোৱা হৈছে সেইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰণাত চলে, তেওঁৰ ডিক্টেশ্যনত চলে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল। আৰু যাৰ কাৰণে বাপ ভাৰতীয়, ভাই ভাৰতীয়, মাক ভাৰতীয়, তাৰ পৰা মাজৰ পৰা এজনক বিদেশী বনাই দিয়ে আৰু তেওঁলোকক নি ডিটেনশ্যন কেম্পত ভৰ্তি কৰোৱা হৈছে। তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে তাহানিত যি বনাই থোৱা ডিটেনশ্যন কেম্প গোৱালপাৰাৰ মাটিয়াত, তাতে হাজাৰ হাজাৰ মানুহক এতিয়া বন্দী কৰি ৰাখিব বিচৰা হৈছে। যোৱাটো মাহত বৰপেটাৰ পৰা প্ৰায় 70 জন মানুহক ডিটেনশ্যন কেম্পত ভৰোৱা হৈছে। তেওঁলোকৰ মাক বাপেক সব ভাৰতীয়, হঠাৎকে পৰিয়ালৰ মাজৰ পৰা এজন বিদেশী কিয় হয়? আমি বিদেশীৰ বুজা অসমে লোৱাটো কেতিয়াও নিবিচাৰোঁ। অসমৰ পৰা প্ৰতিজন বিদেশীক বাংলাদেশৰ সৈতে হওক, পাকিস্তানৰ সৈতে হওক, তেওঁলোকক বুজাবুজি চুক্তিৰ মাধ্যমে তেওঁলোকক হস্তান্তৰ কৰক, পুছবেক কৰক, আৰু যি কৰিব লগা আছে কৰক। কিন্তু আমাৰ কৰ কাটলৰ টকাৰে ভাৰতত বিদেশী আমি বহাই খোৱাৰ পক্ষপাতী নহয়। আৰু যদি তেওঁলোক বৈধ ভাৰতীয়, তেওঁলোকক অন্যায়ভাৱে ডিটেনশ্যন কেম্পত সোমোৱাৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ বন্ধ কৰক। আৰু সেই ষড়যন্ত্ৰ ইয়াতে চলিছে। পুলিচৰ ৰিপৰ্টত লেখা থাকে যে মানুহজন বিদেশী নহয়, তাৰপিছতো সেই কেছটো ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত টানি নি হিমন্ত বিশ্ব শৰ্মাৰ ডিক্টেশ্যনত তাতে সকলো কেছকে বিদেশী কৰি দিয়া হয়। বাপেকে আহি কৈ আছে, দেউতা আহি কৈ আছে এইজন মোৰ সন্তান, গাঁৱৰ মানুহে সাক্ষী দি আছে। তাৰপিছতো এই ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ মেম্বাৰে কৈ আছে এইটো প্ৰজেক্টেড ফাদাৰ। কেনেকে তেনেহ'লে ইষ্টাব্লিছ কৰিব? কৰক না। প্ৰতিজন বিদেশী মানুহ যদি আপোনালোকে যিসকলৰ ডিটেনশ্যন কেম্পত পঠিয়াইছে তেওঁলোকক DNA টেষ্ট কৰক, আৰু কোনো যদি বৈজ্ঞানিক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে টেষ্ট আছে সেইবিলাক কৰক। সেইবিলাক নকৰাকৈ ডিটেনশ্যন কেম্পত ভৰাই থৈ যি অমানৱীয় পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে তাৰ আমি বিৰোধী। আজি ডিটেনশ্যন কেম্পত যিসকলক ৰখা হৈছে 3 বছৰ পিছত তেওঁলোকক এৰি দিব লাগিব। কিয় এৰি দিব লাগিব? সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট আছে। কোনো মানুহকে বিদেশীৰ সন্দেহত বা বিদেশী বুলি কৈও 3 বছৰতকৈ অধিক
সময় ডিটেনশ্যন কেম্পে কয় বা অন্য কোনো হেৰি কয় শিবিৰে কয় তাতে ৰাখিব নোৱাৰিব বুলি সুপ্ৰিম কোৰ্টে